নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকক কেইটামান যুক্তাক্ষৰ কেনেধৰণে ভাঙে আৰু সেই যুক্তাক্ষৰবিলাকৰ সহায়ত কিদৰে শব্দ গঠন কৰিব পাৰি তাৰ বিষয়ে এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ গতিকে দ্বিতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'টো ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ প্ৰথম যুক্তাক্ষৰটো লৈছোঁ ল ইয়াত কি হৈছে ল যোগ হৈছে আৰু এই ল আৰু ল লগ লাগি যেটো যুক্তাক্ষৰ গঠন হৈছে ল বুলি কোৱা হয় আৰু ইয়াৰ সহায়ত আমি গঠন কৰিব পাৰো উল্লাস বল্লভ এনে ধৰণে আমি শব্দ গঠন কৰিব পাৰো মই দুটা শব্দ যুক্তাক্ষৰ সহায়ত কেনেধৰণে গঠন কৰিব পাৰি দি দিছো তোমালকে ইয়াৰ উপৰিও অন্যান্য এই যুক্তাক্ষৰটোৰ সহায়ত বহুতো শব্দ গঠন কৰিব পাৰি নিজেই তেনে ধৰণৰ শব্দ গঠন কৰিবৰ কাৰণে চেষ্টা কৰিবা তাৰ পিছতো নয়নন্য এ দন্তীয় ন যোগ হৈ দন্তীয় ন লগ লাগি নয়নন্য আৰু আমি শব্দ কেনে ধৰণৰ অন্ন প্ৰখন্ন তত্ত্ব এটো দন্তীয় তৰ লগত দন্তীয় ত যোগ হৈ তত্ত্ব হৈছে আৰু আমি শব্দ লিখি দিছো উত্তৰ আপত্তি তাৰ পিছত তত্ত্ব এটো মূৰ্ধন্য তৰ লগত যেতিয়া মূৰ্ধন্য ত যোগ হয় এটো তত্ত্ব আৰু এই যুক্তাক্ষৰটো হৈছে আৰু ইয়াৰ সহায়ত শব্দ ঠাট্টা অট্টালিকা এনে ধৰণে আমি গঠন কৰিব পাৰো তাৰ পিছতো আমি দন্তীয় দ লগত দন্তীয় দ লগ লাগি এই যুক্তাক্ষৰটো গঠন হৈছে ইয়াৰ সহায়ত আমি গঠন কৰিব পাৰো শব্দ উদ্দাম উদ্দীপনা তাৰ পিছত যজ্য বজ্ঞ জৰ লগত বজ্ঞ জ লগ লাগি যজ্য হৈছে ইজ্জত শব্দ আমি গঠন কৰিছো উজ্জীৱন তাৰ প্ৰথম প্ৰথম স্বৰ লগত প্ৰথম ছ লগ লাগি হৈছে শব্দ উচ্চ সবুচ্চ তাৰ পিছত নয়দেন্দ দন্তীয় নৰ লগত দন্তীয় দ যোগ হৈ এই যুক্তাক্ষৰটো দন্তীয় নয়দেন্দ বান্দৰ আনন্দ আমি শব্দ গঠন এনে ধৰণে কৰিব পাৰো নয়ধেন্ধ দন্তীয় নৰ লগত দন্তীয় ধ যোগ হৈ নয়ধেন্ধ বন্ধ সুগন্ধি এনে ধৰণে আমি শব্দ গঠন কৰিব পাৰো নয়মন্ম দন্তীয় ন যোগ ম জন্ম সন্মান এনে ধৰণে আমি শব্দ গঠন কৰিব পাৰো আজি ভিডিঅ'টোত ইমান কেইটাৰ যুক্তাক্ষৰ কেনে ধৰণে ভাঙিব পাৰো লগতে ইয়াৰ সহায়ত কেনে ধৰণে আমি শব্দ গঠন কৰিব পাৰো সেই বিষয়ে নিশ্চয় বুজি পালা পিছৰ ভিডিঅ'ত পুনৰ অন্য কিছুমান যুক্তাক্ষৰ লৈ পুনৰ আহিম আজি ভিডিঅ' ইমানতে সামৰিছো ধন্যবাদ